থাকিলে ইমান টকা পইচা খৰচ কৰি বুঢ়াটো বচাব নোৱাৰিলো। এতিয়া কি হ'ব? সৎকাৰ কোনে কৰিব? গোটেই গাঁৱৰ ৰাইজৰ লগত মই এঘৰীয়া হৈ অকলে মেজি খালো। এতিয়া মই কি টনাকে মানুহখিনি মাতোগে? কজলা গুণ্টাটো কি হ'ল আকৌ? অকলে অকলে বগা বস্তাটো চোতালত উলিয়াই লৈ কান্দি আছে যে। পগলা হ'ল নেকি? দাদা কি হ'ল? বগা বস্তাটো মুখৰ আগত উলিয়াই লৈ কেলে কান্দি আছে হয়? এইটো বগা বস্তা নহয়। আমাৰ বুঢ়াটো মৰি থাকিলে আজি ৰাতি। তই ক'লেই জানো? মই এতিয়া কি কওঁ? ৰাইজে মোৰ বুঢ়াটো সৎকাৰ কৰিবনে কি? মই তাকে চিন্তা কৰি কান্দি আছো। শুনো কি আছে তাক? বুঢ়াটো কেনেকে মৰিলে? এইটো মানুহে মৰি আছে মানে? এইটো মানুহে মৰি আছে ইয়াত। এইটো বগা বস্তা নহয়। ৰ'ব বৰকৈ কন্দা কটাখন কৰি নাথাকিব। মই বাৰু গাঁৱৰ ৰাইজক খবৰটো দিওঁগৈ, আমাৰ ককাকো দিওঁগৈ দেই। তই দেৰিকে যা। মোৰ ভুল স্বীকাৰ কৰিম বুলি সকলোকে কবি বাৰু। সকলোকে তই মাতি থৈ আগে যা। ককা তুমি ইয়াত থম মদন গোপাল হৈ বহি আছা। গাঁৱত কি হৈছে খবৰে নাই চাগে ন? গাঁৱত কি হৈছে নহয়? তই ক'ত কি খবৰডাল লৈ আহিলিগেনো কচোন বাৰু? তীখৰ ককাটো যে, তীখৰ ককা গ'ল নহয়। গ'ল মানে কলৈ গ'ল? কাৰ লগত গ'লনো? স্বৰ্গজনত উঠি লৈ স্বৰ্গযাত্ৰা কৰিলে। স্বৰ্গযাত্ৰা যোৱাকালি ৰাতি বোলে তীখৰ ককাটোৱে স্বৰ্গযাত্ৰা কৰিলে। আৰু এতিয়া কজলা গুণ্ডাটোৱে বুঢ়াটোক মুখৰ আগতে চোতালত উলিয়াই লৈ পুৰা ৰাও দি আছে। কৃষ্ণ, তই সঁচাই কৈছ নে মিছা কৈছ হয়? তই নিজে দেখি আহিছতো? মই নিজ চকুৰে দেখি আহিছো আৰু নিজ কাণেৰে শুনি আহিছো। মানে কজলা গুণ্ডাৰ লগত মই নিজে কথা পাতি আহিছো। মৰিলে বুলি কৈছে আকৌ। হ'ব তেতিয়াহ'লে মই গৈ আছো বাৰু। তই এটা কাম কৰচোন, বৰ্তাহঁতকো খবৰটো দি থৈ আগে যা দেই শুনো। ঠিক আছে। মই গাঁৱৰ এইটো মূৰৰ পৰা সেইটো মূৰলৈকে গোটেইখনকে খবৰটো দি থৈ আহো নেকি ককা? তেতিয়াহে চব যাব ন? ঠিক আছে, তই চবকে খবৰটো দি থৈ আগে যা। ভোলা, ইমান বিহানে ৰাতিপুৱাই ক'লৈ ওলালিও তই? তোৰ কাম বন নাই নেকি? কিতাপ পত্ৰ নাই? ৰাতিপুৱাই টিলিং ঘূৰি ফুৰিছ যে? বৰ্তা, মই আপোনাকে বিচাৰি ফুৰিছো। অথনিৰ পৰা বিচাৰি আপোনালোকৰ ঘৰ পালোগে। ঘৰতো নাপায়, ককাহঁতৰ ঘৰলৈ যাওঁ বুলি গৈ থাকোঁতেহে আপোনাক বাটতে লগ পাইছো। ৰাতিপুৱাই মোক কেলে বিচাৰি ফুৰিছ নহয়? কেলে মানে কাৰণটো অলপ গহীনেই। আমাৰ তীখৰ যে, তীখৰ ককাকটো যোৱা ৰাতি মৰিলে নহয়। মই আজি ৰাতিপুৱা সেই দোকানলৈ গৈ থাকোঁতে তীখৰৰ বাপেকে চোতালতে বুঢ়াটো উলিয়াই লৈ কান্দি আছে। মই সুধিলো কি হ'ল? তেতিয়াহে কৈছে বোলে যোৱা ৰাতি আমাৰ বুঢ়াটো ঢুকালে। মই বোলো তেতিয়া আমাৰ ককাক খবৰটো দি দিওঁগৈ। ককাক খবৰটো দিবলৈ যাওঁতে ককাই আপোনালোককো খবৰটো দি দিবলৈ ক'লে। সেইটো কাৰণে সেই তীখৰ ককাকটো মই খবৰটোহে দিবলৈ আহিছিলোঁ। তই সঁচাই কৈছতো? মিছা হ'লে আকৌ মই কাণ ছিঙি দিম পকাই। হয় 100 খাই কৈছো। মই ৰাতিপুৱাই আপোনালোকে মিছা কথাখন কিয় ক'ম আকৌ? আজি 1 এপ্ৰিলো নহয়, সঁচাকে মৰিলে। ককাই খবৰটো দিবলৈ কোৱা কাৰণে মই দিবলৈ আহিছিলোঁ। ককাই চবকে যাবলৈ কৈছে তালৈ। ঠিক আছে বাৰু তেতিয়া। পিছে তই এতিয়া আকৌ কাৰ ঘৰলৈ যাওঁ? মই এতিয়া আমাৰ দাইয়া ককাটোৰ ঘৰৰ পৰা আহোঁগে। দাইয়া ককাকো খবৰটো দি থৈ আহোঁগে, নহ'লে আকৌ পিছত মোকে গালি পাৰি থাকিব। ঠিক আছে, যা তেতিয়া দেই। ককা, ৰাতিপুৱাই ওপৰলৈ মুখখন কৈ কি চিন্তা কৰিলা হয়? মই ৰাতিপুৱাই ওপৰলৈ মুখখন কৈ একো চিন্তা কৰি থকা নাই। কঁকালটো বিষাইছে, কঁকালটো পোনাই আছো অলপ। তইনো পিছে ৰাতিপুৱাই ক'ত ঢিটিঙালি কোবাই ফুৰিছ জহনি যোৱা? বিনা কাৰণত ঢিটিঙালি কোবাই ফুৰা এই ভোলা নহয় কিন্তু দেই। মই খবৰ এটা দি ফুৰিছো, খবৰ বৰ ডাঙৰ খবৰ। বুঢ়া মুখাটো গাঁৱত কি ঘটিছে কি নাই একো খবৰ খাতিয়ে নাই। মইহে খবৰ দি ফুৰিব লাগে। ভোলাৰাম এনেই ঘূৰি ফুৰা বস্তু নহয়। কেজি হোৱা খবৰ আনিলি নকচোন বাৰু? মই যিটো খবৰ আনিছো, তোমাৰো কেইদিনমানৰ পিছত সেই একেই গতি হ'ব। গতিকেলৈ সাজু হৈ থাকা। তীখৰ ককা গ'ল মানে স্বৰ্গযাত্ৰা কৰিলে, মানে ঢুকালে। এতিয়া সৎকাৰ কৰিব লাগে, গম পালা? আৰু কেইদিনমান তোমাৰো আহি আছে টাইম। দাড়ি চুলিটো পকিলে, কঁকাল বেকা হ'লে, বেছি দিন নাই আৰু বুঢ়া। তই সঁচাকে কৈছ নে? সঁচা যদি মই গৈ আছো বাৰু, যা তই গৈ থাক, মই গৈ আছো দেই। সঁচাকে কৈছ ককা? ৰাতিপুৱাই তোমাক মিছা কথা কম নে বাৰু? মই দোকানলৈ যাওঁতে কজলা গুণ্ডাক চোতালতে বুঢ়াটো উলিয়াই লৈ কান্দি থকা দেখিছো। মই তেতিয়া সুধিলো কি হ'ল? তেতিয়াহে কৈছে আমাৰ বুঢ়া নাই, ঢুকালে। মই বোলো তেতিয়া চবকে খবৰটো দি দিওঁগে। খবৰটো দিবলৈহে আহিলো। যাবা সোনকালে দেই। ঠিক আছে, মই গৈ আছো বাৰু, যা।
হেল্ল' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, ইয়াৰ পৰৱৰ্তী খণ্ডটো চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থ'ব। তেতিয়াহে মোৰ পৰৱৰ্তী খণ্ডটো আপোনালোকে পোনপ্ৰথমতে চাবলৈ পাব। নমস্কাৰ।